হেল্ল' বন্ধু, কাৰেণ্ট আছামলৈ স্বাগতম। আজি আপোনালোকক দেখুৱাই আছোঁ এজোপা মাৰাত্মক গছ। যিজোপা গছে আপোনাক অস্থিৰ কৰি তুলিব পাৰে, যিজোপা গছে আপোনাক শান্ত কৰি তুলিব পাৰে, অথচ সেইজোপা গছৰ আছে সাংঘাতিক ঔষধি গুণ। এইজোপা গছ চাওক, এই গছজোপাৰ ইমানেই সাংঘাতিক গুণ আছে যে ইয়াৰ যদি এখিলা পাত আপোনাৰ গাত লাগে আৰু কেনেবাকৈ আপুনি যদি কিয় খজুৱাইছে বুলি ধুই দিয়ে, তেতিয়া কিন্তু আপোনাৰ অৱস্থা কাহিল কৰি দিব। গোটেই গাত আপোনাৰ খজুৱতি, বীজ বিজনী, আপুনি থাকিব নোৱাৰা হ'ব। হেল্ল' বন্ধু, আপুনি ইতিমধ্যে গম পালেই চাগে, এইজোপাই হ'ল চুৰাট। চুৰাট গছ দুই প্ৰকাৰৰ আছে, এবিধ বৰ চুৰাট আৰু এবিধ সৰু চুৰাট। এই চুৰাটৰ যিজোপা অতি মাৰাত্মক গছ, কিন্তু সেই চুৰাটৰে আছে সাংঘাতিক ঔষধি গুণ। তাৰ ভিতৰত হ'ল আপোনাৰ কেঞ্চাৰ ৰোগ প্ৰতিৰোধ কৰিব পৰা ক্ষমতা আছে, আৰু আছে আপোনাৰ কোষ্ঠকাঠিন্য, আৰু ৩ নম্বৰৰ ৰোগটোৰ কথা ক'ব বিচাৰিছোঁ, বিষ। কিন্তু মই আপোনাক এই গছজোপাৰ বিতং বিৱৰণী, ইয়াক কেনেকৈ প্ৰয়োগ কৰিব লাগে, মই সেইখিনি পিছত ক'ম। প্ৰথম কথাটো হ'ল কি, যেতিয়া মানুহৰ কোষ্ঠকাঠিন্য হয়, পেটত আমাৰ মলবিলাক জমা হৈ থাকে, আৰু জমা হওঁতে হওঁতে সি এদিন আমাৰ ষ্টমাকত এই মলবিলাক পচি কেঞ্চাৰ ৰোগ সৃষ্টি কৰে। আৰু সেইটো নহ'বৰ কাৰণে এই গছজোপাই আমাক সহায় কৰে, মানে আমাৰ কোষ্ঠকাঠিন্য দূৰ কৰে। আৰু বহুদিনীয়া কোষ্ঠকাঠিন্যৰ পিছতেই আপোনাৰ আৰু এটা ৰোগ হয়, সেইটো হ'ল পাইলছ। বহুত দিন যেতিয়া আপোনাৰ একেৰাহে কোষ্ঠকাঠিন্য হৈ থাকে, তাৰপাছত আপোনাৰ লাহেকৈ মলৰ দ্বাৰত আপুনি এটা বিষ অনুভৱ কৰিব, আৰু আপোনাৰ শৌচ খুব কঠিন হ'ব, আৰু কেতিয়াবা মলৰ দ্বাৰ ফাটি যাব, আৰু সি নুশুকাই, সিয়ে লাহে লাহে আপোনাৰ পাইলছ বা কেঁচুমূৰীয়া ৰোগলৈ ৰূপান্তৰিত হৈ আপোনাক গোটেই জীৱন জৰ্জৰিত কৰি তুলিব। হয়তো আপুনি অপাৰেশ্যন কৰিব লগা হ'ব পাৰে, অপাৰেশ্যন কৰিলেও কিন্তু ইয়াৰ নিৰ্মূল নহয়, মানে জীৱনটো আপোনাৰ সম্পূৰ্ণ সলনি কৰি পেলাব সেই ৰোগে, আৰু নোহোৱা কৰিব এই গছে। কিন্তু সেইখিনি মই আপোনাক পিছত ক'ম। আপুনি কেনেকৈ ব্যৱহাৰ কৰিব লাগিব, এইটো মই আপোনালোকক বুজাই দিম সবিস্তাৰে, আপোনালোকে তেতিয়া ব্যৱহাৰ কৰিব। এতিয়াই মই ক'লোঁ কাৰণে আপুনি ইয়াক নিজধে মধে ব্যৱহাৰ কৰিলে কিন্তু আপোনাৰ বিপদ অনিবাৰ্য। এতিয়া মই আহিছোঁ বিষৰ কাৰণে ইয়াক কেনেকৈ আপুনি ব্যৱহাৰ কৰিব পাৰিব। গছজোপা ভালকৈ চাই লওক, এই গছজোপা। ইয়াক এতিয়া আমি প্ৰথম বিষত প্ৰয়োগ কৰি চাম, কাৰণ আপুনি কোনো এটা ঔষধ প্ৰমাণ নহ'লে কেতিয়াও ব্যৱহাৰ নকৰিব। আপুনি আপোনাৰ শৰীৰত প্ৰমাণ কৰি চাওক, কাৰণ মানুহৰ দেহা এবাৰ যদি ঘূণীয়া হয়, সি আৰু কেতিয়াও আগৰ অৱস্থালৈ ঘূৰি নাযায়। হয়তো চলি থাকিব, কিন্তু আগৰ অৱস্থালৈ ঘূৰি নাযায়। যদি আপোনাৰ ধৰক এটা টিউবটোত আপোনাৰ যদি এবাৰ পাংচাৰ হয়, তাৰপাছত আপুনি পাংচাৰ মাৰি ল'ব, কোনো কথা নাই, কিন্তু আগৰ টিউবটো হৈ নুঠে। ২ নম্বৰ কথা হ'ল, আপুনি যিকোনো ঔষধ, বনৌষধেই হওক বা এলোপেথিক ঔষধেই হওক, আপুনি যদি এবাৰ প্ৰয়োগ কৰে, ই হয় আপোনাক মাইনাছলৈ আনিব, নহয় প্লাছলৈ নিব। মানে আপোনাৰ শৰীৰত কিছুমান ৰোগ ভাল কৰিব, কিন্তু কিছুমান ৰোগৰ সৃষ্টি কৰিব। গতিকে খুব সাৱধানে ইয়াক ব্যৱহাৰ কৰিবলগীয়া হয়, মানে খাব লাগে।
বাদ বাকী আপুনি যদি এনেই খাব নালাগে, স্কিনত লগাব লাগে, সেইটোত আপুনি বিশেষ চিন্তা কৰিবলগীয়া কাৰণ নাই। কাৰণ আপুনি স্কিনত লগাইছে, অকণমান স্কিন ডিজিজ হ'ব পাৰে, হ'লেও আৰু পিছত ভাল হৈ যাব। হেল্ল' বন্ধু, এতিয়া আহিছোঁ ইয়াক আপুনি কেনেকৈ ব্যৱহাৰ কৰিব, কোন অংশ ব্যৱহাৰ কৰিব। কাৰণ যেতিয়া ই অত্যন্ত বিষাক্ত গছ, গতিকে মই মাটিৰ ওপৰ অংশক আজি বাদ দিছোঁ। মাটিৰ ওপৰ অংশ আপুনি স্পৰ্শই নকৰিব। মাটিৰ ওপৰ অংশ যদি স্পৰ্শ কৰিবলৈ হয়, আপুনি লগে লগে ভুগিব লাগিব। গোটেই গাত আপোনাৰ খজুৱতিৰ সৃষ্টি হ'ব। গতিকে ইয়াক আপুনি নুচুব। এতিয়া আহিছোঁ ইয়াৰ শিপা। ইয়াৰ শিপাটো কিন্তু তেনেকুৱা কোনো বিষাক্ত গুণ নাই। শিপাত কোনো বিষাক্ত গুণ নাই। গতিকে আপুনি শিপা ব্যৱহাৰ কৰিব পাৰিব। হেল্ল' বন্ধু, আকৌ কৈছোঁ ইয়াৰ শিপাত কোনো বিষাক্ত গুণ নাই। শিপা আপুনি ব্যৱহাৰ কৰিব পাৰিব। আজি আমি যাম শিপাৰ ব্যৱহাৰলৈ। ইয়াৰ পাতত কেইবাবিধো ৰাসায়নিক পদাৰ্থ আছে বুলি অনুমান কৰিছে, কিন্তু বিজ্ঞানেও কি কি আছে সঠিকভাৱে আজি কৈ দিব পৰা নাই। গতিকে আমি ইয়াক আমাৰ আওতাৰ বাহিৰলৈ ঠেলি দিলোঁ। আমি আহিছোঁ শিপা। আপুনি ইয়াৰ 2 ইঞ্চি শিপা কাটি উলিয়াই আপোনাৰ য'ত বিষ হৈছে তাত বান্ধি দিয়ক। আপোনাৰ কঁকালৰ বিষ হৈছে, আপুনি তাত বান্ধি দিয়ক। আপোনাৰ হাতৰ বিষ হৈছে, আপুনি তাত বান্ধি দিয়ক। আপুনি ভৰিৰ গৰু হাত বিষ হৈছে, আপুনি ৰাতি শুওঁতে বান্ধি শুই থাকক। আপুনি ৰাতিপুৱা দেখিছে যে আপোনাৰ বিষ নাশ হৈছে, আপোনাৰ বিষ সম্পূৰ্ণছে নাশ হৈছে। যদি আপোনাৰ মাম্পছ হৈছে, মাম্পছটো এটা অতি ডেঞ্জাৰাছ ৰোগ। যিটো মাম্পছ হ'লে আপোনাৰ 14 দিন আপুনি চৰকাৰী ছাৰ্ভিচ কৰি থাকিলে ছুটি পায়। আৰু মাম্পছ হ'ল এটা অতি খুচৰা ৰোগ। আৰু যদি আপুনি মাম্পছ হোৱাৰ পিছত যদি আপুনি ৰেষ্ট নলয়, আপুনি 14 দিন যদি ৰেষ্ট নলয়, তেতিয়াহ'লে আপোনাৰ অন্য এটা ৰোগলৈ ই নিৰ্বাপিত হয়, যিটো মতা মানুহৰ হয়। এথানটো যে ডাঙৰ হৈ যায়, সেইটো কাৰণেই হয়। গতিকে আপোনালোকে গুৰুত্ব বুজি এই গছৰ শিপা ব্যৱহাৰ কৰিব পাৰিব, কোনো অসুবিধা নাই। 1 ইঞ্চি জোখৰ কাটি আপুনি 3 চকল যদি খুন্দি পেলাই মাম্পছ হোৱা জেগাত লগাই দিয়ে, বান্ধি দিয়ে, তেতিয়া আপোনাৰ মাম্পছ ৰোগটো নাইকিয়া হৈ যাব। কাৰণ ইয়াৰ বীজাণুনাশক ক্ষমতা অত্যাধিক আৰু আপুনি ৰিলিজ পাব। এতিয়া মই আচল কথালৈ আহি আছোঁ। সদ্যহতে আপুনি ইয়াক ব্যৱহাৰ কৰি চাওক। আপোনাৰ যদি কঁকালৰ বিষ হৈছে, আপোনাৰ যদি গাঁঠিৰ বিষ হৈছে, আপোনাৰ যদি ইউৰিক এচিডৰ কাৰণে কিবা বিষ হৈছে, আপুনি বিষটোৰ পৰা ৰিলিজ পাব। কিন্তু ইউৰিক এচিডৰ কাৰণে আপুনি বেলেগ ছিষ্টেম আছে, বেলেগ ট্ৰিটমেণ্ট আছে, সেইখিনি কিন্তু আপুনি কৰিবই লাগিব। হেল্ল' বন্ধু, প্ৰমাণ কৰি চাব। আপুনি এই গছজোপাৰ শিপা প্ৰমাণ কৰি চাব। আপোনাৰ আঁঠুৰ বিষ হৈছে, আপোনাৰ হাতৰ বিষ হৈছে, আপোনাৰ গাঁঠিৰ বিষ হৈছে, ইয়াক বান্ধি দিয়ক। কঁকালৰ বিষ হৈছে, আপুনি বান্ধি দিয়ক। একো নাই, আপুনি ৰছী এডাল লগাই ধুনীয়াকৈ বান্ধি তাবিজৰ দৰে ওলোমাই থ'লেও হ'ব। মাত্ৰ আপুনি 1 ৰাতিত গম পাই যাব। ৰাতি বান্ধি থ'লে আপুনি 1 ৰাতিত গম পাই যাব যে আপোনাৰ বিষ লৰ মাৰিছে। যদি হয়, আপুনি আনকো দিব, নিজেও ব্যৱহাৰ কৰিব। আৰু যদি নহয়, তেতিয়া আপুনি মোক কমেণ্ট বক্সত জনাব। আৰু দীঘলীয়া নকৰোঁ। যদি মোৰ চেনেলত প্ৰথম আহিছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বেল আইকনটো ক্লিক কৰিব। মই দি থকা ভিডিঅ'বিলাক সকলোতকৈ আগত আপোনাৰ ভুমুকি মাৰিব। আজিলৈ আহোঁ, ধন্যবাদ।